নমস্কাৰ এনএচএম কৰ্মচাৰীৰ প্ৰতি ৰাজ্য চৰকাৰৰ হিটলাৰী নিৰ্দেশ কিয় এখন গণতান্ত্ৰিক দেশত নিজৰ প্ৰাপ্য বিচৰাৰ সকলোৰে অধিকাৰ আছে দিনে নিশাই কম দৰমহাতে ৰকিৰ হৈতে থকা এনএচএম কৰ্মচাৰীসকলৰ নিজৰ প্ৰাপ্য বিচৰাটোৱে ভুল নেকি উল্লেখ্য যে এনএচএম কৰ্মচাৰীসকলৰ প্ৰতি এতিয়া ৰাজ্য চৰকাৰে এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ এই কঠোৰ সিদ্ধান্তৰ পিছতে এতিয়া চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰব হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া প্ৰতিবাদত ভাগ লোৱাৰ বাবে এনএচএমৰ কৰ্মচাৰীৰ দৰমহা কৰ্তন ন্যায্য প্ৰাপ্তি বিচৰাই ভুল হল নেকি কৰ্মচাৰীসকলৰ হয় ভাবুকিৰে মানুহক দমন কৰা নীতি এৰক বিজেপি চৰকাৰখনে এনএচএম কৰ্মচাৰীৰ প্ৰতি ৰাজ্য চৰকাৰৰ হিটলাৰী নিৰ্দেশ কিয় গণতান্ত্ৰিক দেশত প্ৰাপ্য বিচৰাৰ সকলোৰে অধিকাৰ আছে দিনে নিশাই কম দৰমহাতে ৰোগীৰ হৈতে থাকে এই সকল কৰ্মচাৰী প্ৰাপ্য বিচৰাটোৱে কৰ্মচাৰীৰ ওপৰত চৰকাৰে অত্যাচাৰ চলাইছে কৰ্মচাৰীৰ প্ৰতি চৰকাৰৰ কঠোৰ ব্যৱস্থাক লৈ সৰব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়া প্ৰতিবাদত ভাগ লোৱাৰ বাবে এনএচএম কৰ্মচাৰীৰ দৰমহা কৰ্তন হল নেকি চৰকাৰৰ সিদ্ধান্তক লৈ এতিয়া সৰব হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া উল্লেখ্য যে এনএচএমৰ কৰ্মচাৰীসকলে কেইবাটাও দাবী লৈ তেওঁলোকৰ প্ৰাপ্য বিচাৰি সচলত প্ৰতিবাদ অব্যাহত ৰাখিছে প্ৰতিবাদৰ মাজতে এতিয়া এই প্ৰতিবাদী কৰ্মচাৰীসকলক লৈ চৰকাৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ পিছতে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া এনএচএম কৰ্মচাৰীসকলৰ প্ৰতি এতিয়া ৰাজ্য চৰকাৰে কিয় হিটলাৰী ব্যৱস্থা গ্ৰহণ কৰিছে এখন গণতান্ত্ৰিক দেশত সকলোৰে ন্যায্য বিচৰাৰ অধিকাৰ আছে দিনে নিশাই কম দৰমহাতে ৰকিৰ হৈতে এই কৰ্মচাৰীসকল থাকে কিন্তু এতিয়া এই কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্য বিচৰাৰ বাবে কিয় চৰকাৰখনে এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে হিটলাৰী ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰক এতিয়া সমালোচনা কৰিছে চৰকাৰক প্ৰশ্ন কৰিছে চৰকাৰৰ কঠোৰ ব্যৱস্থাৰ প্ৰতি বা কঠোৰ ব্যৱস্থাক লৈ এতিয়া সৰব হৈছে কেএমএছএছৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া প্ৰতিবাদত ভাগ লোৱাৰ বাবে এনএচএমৰ কৰ্মচাৰীৰ দৰমহা কৰ্তন হল আৰু তাৰ পিছতে এতিয়া ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰব হৈছে বিদ্যুৎ শইকীয়া কিছু মন্তব্য আছে মন্তব্য আগবঢ়াইছো অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত এটা অতি ভয়াবহ কাণ্ড সংঘটিত হৈছে আমি সকলোৱে জানো যে অসমৰ স্বাস্থ্য খণ্ডত বিশেষকৈ মেডিকেল কলেজ জিলা চিকিৎসালয় আৰু বিভিন্ন স্বাস্থ্য কেন্দ্ৰসমূহত এনএচএমৰ অৰ্থাৎ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত বহু লোকে কাম কৰি আছে আমি সকলোৱে জানো যে পৰ্যাপ্ত চিকিৎসক নাই অসমত পৰ্যাপ্ত নাৰ্ছ নাই পৰ্যাপ্ত টেকনিক্যাল চাকৰিয়াল বা ব্যক্তি নাই যাৰ কাৰণে আচলতে অসমত প্ৰায় ২৬,০০০ পদত ২০০৫ চনৰ পৰা এনএচএমৰ কৰ্মীসকলে কাম কৰি আছে আৰু সেই ডাক্তৰ নাৰ্ছৰ অভাৱ বা নাটনি পূৰ কৰি আহিছে আমি দেখিবলৈ পাইছোঁ যে ২০০৫ চনৰ পৰাই এই লোকসকলে কাম কৰি থকাৰ পাছতো সমাহাৰত সমপৰ্যায়ত অৰ্থাৎ চৰকাৰীভাৱে পোনপটীয়াকৈ নিযুক্তিপ্ৰাপ্ত বহু ডক্টৰ নাৰ্ছ বা অন্যান্য টেকনিক্যাল ব্যক্তিতকৈ হয়তো বেছি পৰিমাণৰহে তেওঁলোকে ডিউটি বা কষ্ট কৰি অহাৰ পিছতো কিন্তু তেওঁলোকে সমাহাৰত সমপৰ্যায়ত দৰমহা নাপায় আমি সকলোৱে জানো যে চৰকাৰী চিকিৎসক এজনতকৈ এনএচএমৰ চিকিৎসকজনে প্ৰায় ৪৫% দৰমহা কমকৈ পায় বা চৰকাৰী নাৰ্ছ এগৰাকীতকৈ এনএচএমৰ নাৰ্ছগৰাকীয়ে প্ৰায় 40% দৰমহা কমকৈ পায় গতিকে যেহেতু তেওঁলোকে কষ্ট সমান হয় গতিকে ২০০৫ চনৰ পৰাই খাটি থকা এই এনএচএমৰ চাকৰিয়ালসকলে তেওঁলোকে জেনুইন এটা দাবী কৰি আহিছিলে তেওঁলোকে কাম যিহেতু সমান গতিকে সমপৰ্যায়ৰ সমাহাৰত দৰমহা তেওঁলোকে পাব লাগে আন এটা তেওঁলোকৰ দাবী আছিল যে ESI
EPF আদি সুবিধাখিনি তেওঁলোকক দিব লাগে ইত্যাদি তেওঁলোকৰ মৌলিক যিখিনি সমস্যা আৰু চাকৰিৰ নিয়মীয়াকৰণকে ধৰি এই মৌলিক সমস্যাখিনি অৰ্থাৎ তেওঁলোকৰ চাকৰি জীৱনৰ নিৰাপত্তাকে ধৰি গোটেই দাবীত তেওঁলোকে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল আমি দেখিছোঁ যে 29 অক্টোবৰত সচলত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছিল ইয়াৰ পাছত অশোক সিংঘাল স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তেখেতলোকে আলোচনাত বহিছিল কিন্তু যেতিয়া আলোচনাত ফল নধৰিল তাৰপিছত 29 তাৰিখৰ পৰা আৰম্ভ হোৱা 29 অক্টোবৰৰ পৰা আৰম্ভ হোৱা আন্দোলন 12 নৱেম্বৰলৈকে বিভিন্ন ৰূপত বিভিন্ন পদ্ধতিৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছিল আৰু ইয়াৰ মাজতে আমি দেখিছিলোঁ যে জিলাবিলাকতো 3, 4, 5 নৱেম্বৰত প্ৰতিবাদ সাব্যস্ত হৈছিল আপোনালোক সকলোৱে জানে এখন গণতান্ত্ৰিক দেশ সকলো মানুহে নিজৰ নিজৰ অধিকাৰক লৈ কথা কোৱাৰ সকলোৱে অধিকাৰ আছে ৰাইট আছে আমাকেতো ফ্ৰীডম অফ এক্সপ্ৰেছ বা আমাৰ আন্দোলন কৰা মাত মতাৰ অধিকাৰ সকলোৱে দিছে কিন্তু এই সময়খিনিত আমি দেখিলোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদ মাধ্যমত ক'লে যে যিসকলে আন্দোলন কৰিছে স্বাস্থ্যকৰ্মী তেওঁলোক ডক্টৰে হওক নাৰ্ছে হওক বেলেগ চাকৰিয়ালে হওক তেওঁলোকৰ দৰমহা কৰ্তন কৰা হ'ব তেওঁলোকৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু এই ঘটনাৰ পাছতে শেহতীয়াকৈ ইমেইল যোগে প্ৰতিখন চিকিৎসালয়ত কৰ্মৰত যিসকল NHMৰ ডক্টৰ নাৰ্ছ আৰু টেকনিকেল লোকে ডিউটিৰ সমানে সমানে তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে আন্দোলনত ভাগ লৈছিল তেওঁলোকক আইডেণ্টিফাই কৰি সেই আইডেণ্টিফাই কৰি তেওঁলোকক দৰমহা কৰ্তন 7 দিন পৰ্যন্ত দৰমহা কৰ্তনৰ কাৰণে নিৰ্দেশ জাৰি কৰিছে এই নিৰ্দেশ অতি হিটলাৰী ভয়ংকৰ অগণতান্ত্ৰিক মানুহ বিৰোধী এই গোটেই সিদ্ধান্তটো আমি তাৎক্ষণিকভাৱে বাতিল কৰিবৰ কাৰণে দাবী জনাইছোঁ আৰু কোনো কাৰণত গণতান্ত্ৰিক দেশ এখনত প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত লোকে নিজৰ ন্যায় বিচাৰোঁতে এই ধৰণৰ হিটলাৰী অৰ্ডাৰ আৰু মানুহক ভয় ভাবুকিৰে মুখ বন্ধ কৰা দমন কৰা প্ৰাপ্য দিব নোৱাৰি ওলোটাই প্ৰাপ্য বিচৰা দিনে ৰাতিয়ে ৰোগীৰ হৈ কাম কৰা মানুহৰ ওপৰত এই ধৰণৰ অত্যাচাৰ কোনো কাৰণত আমি সহ্য নকৰোঁ অনতি বিলম্বে এই অৰ্ডাৰ বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু সকলো ব্যক্তিকে যিসকল স্বাস্থ্যকৰ্মী ডক্টৰ নাৰ্ছে আমাৰ স্বাস্থ্যক লৈ অনবৰতে তেওঁলোকে কাম কৰে এগৰাকী ব্যক্তিক পুনৰ জীৱন দিবৰ কাৰণে কাম কৰে তেনেসকল ব্যক্তিক লৈ অসমৰ মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰীয়ে যি ধৰণৰ সিদ্ধান্ত লৈছে যি ধৰণৰ হিটলাৰী সিদ্ধান্ত লৈছে ইয়াক অতি সোনকালে নাকচ কৰিবৰ কাৰণে আমি বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ